নমস্কাৰ, মই আয়ুষ। আজি হৈছে 13 ফেব্ৰুৱাৰী বৃহস্পতিবাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে নতুন ৰূপ পাব ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধই 3 বছৰ সম্পূৰ্ণ হোৱাৰ দিশে ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধ। আৰু মাত্ৰ 12টা দিন অতিক্ৰম কৰিলে 3 বছৰ সম্পূৰ্ণ হ'ব ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধ। ইতিমধ্যে দুয়োখন দেশৰ সেনাই যুঁজি ভাগৰি পৰিছে। পৰৱৰ্তী খবৰটো হৈছে গোৱা নহয় এতিয়া পৰ্যটকৰ আকৰ্ষণ কেন্দ্ৰ উত্তৰ পূৰ্বাঞ্চল। দেশৰ পৰ্যটন উদ্যোগত উত্তৰ পূৰ্বাঞ্চলৰ অৱদান পূৰ্বতকৈ বহু বৃদ্ধি পাইছে। পূৰ্বে দেশৰ আন প্ৰান্তৰ লোকসকল পৰ্যটনৰ তালিকাত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ স্থান প্ৰায় নাছিল বুলিবই পাৰিব। পৰৱৰ্তী খবৰটো হৈছে ইভিএমত ভোটৰ খেলিমেলি সন্দেহ উপজিছে উচ্চতম ন্যায়ালয়ৰ। বিৰোধীৰ সেই অভিযোগ নিৰ্বাচনী আয়োগে প্ৰতিবাৰে খাৰিজ কৰি আহিলেও এইবাৰ নিৰ্বাচনী আয়োগক জবাবদিহি কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। ইভিএমক লৈ চলি থকা এই বিতৰ্কৰ ইন্ধন যোগালে উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশে। পৰৱৰ্তী খবৰটো হৈছে সকলো সপোন নিমিষতে চাৰখাৰ বিয়ালৈ মাজত দুমাহ থকাৰ সময়তে শ্বহীদ 2 সেনা জোৱান। যোৱা 11 ফেব্ৰুৱাৰী 2025ত জম্মু কাশ্মীৰৰ এলচিত সন্ত্ৰাসবাদীৰ আইডি বিস্ফোৰণত শ্বহীদ হোৱা 2 সেনা জোৱানৰ এক শোকাবহ খবৰ পোহৰলৈ আহিছে। শ্বহীদ সেনা জোৱান দুজনৰ ক্ৰমে কেপ্টেইন কৰমজিৎ সিং বক্সী আৰু নায়ক মুকেশ বুলি সদৰি কৰিছে ভাৰতীয় সেনাই। পৰৱৰ্তী খবৰটো হৈছে 4-লেনযুক্ত পথৰ কাষৰ মাটি দখল কৰি বিক্ৰী ভূ মাফিয়াৰ। বিশ্বনাথৰ 4-লেনযুক্ত পথৰ কাষত থকা আনকি নলা নৰ্দমা পুতি এতিয়া পথৰ কাষলৈকে নিৰ্মাণ কৰিছে 4 বেৰ, যাৰ বাবে বাৰিষা হলে বিপদৰ সন্মুখীন হ'ব লগা হয় স্থানীয় বহু ৰাইজ। পৰৱৰ্তী খবৰটো হৈছে ৰাজীৱে প্ৰথম গাইছিল জিলেলে জিলেলে স্বীকাৰ কৰিলে সীমান্ত শেখৰে। জিলেলে জিলেলে আছিল ৰাজীৱ সদিয়াৰ গীত। জীৱিত কালতে এই বিষয়টোক লৈ সামাজিক মাধ্যমত মন্তব্য কৰিছিল ৰাজীৱ সদিয়াই। সীমান্ত শেখৰৰ এটা ফেচবুক পোষ্টত ৰাজীৱ সদিয়াই এই গীতটো যে তেওঁৰ আছিল সেই কথা কমেণ্টত উল্লেখ কৰিছিল। পৰৱৰ্তী খবৰটো হৈছে অৰুণাচলত উদ্ধাৰ ধেমাজিৰ 2 শিক্ষাৰ্থীৰ উভলি যোৱা মৃতদেহ চমজাই দিলে পৰিয়ালক। অসম অৰুণাচলৰ সীমান্তৱৰ্তী লিকাবালি আৰক্ষী থানাৰ অন্তৰ্গত মিজিৰ কাটচাত সোমবাৰে অৰুণাচলৰ ধেমাজিৰ আৰক্ষীয়ে যুটীয়াভাৱে উদ্ধাৰ কৰিছিল ধেমাজিৰ 2 শিক্ষাৰ্থীৰ মৃতদেহ। পৰৱৰ্তী খবৰটো হৈছে 12 বছৰ পূৰ্বে স্বামীৰ মৃত্যু, তাৰ পিছত দ্বিতীয় বিবাহ সতীয়া পিতৃয়ে হত্যা কৰিলে কন্যাক। গুৱাহাটী মহানগৰীৰ মাজমজিয়াত চাঞ্চল্যকৰ ঘটনা। বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ 3টাকৈ মৃতদেহ। বামুণী মৈদামৰ ৰেলৱে কলনীত একেটা পৰিয়ালৰে 3গৰাকীকৈ লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে বহাগলৈ মাজত মাত্ৰ 2টা মাহ অসমৰ চুকে কোণে জনপ্ৰিয়তা বাঢ়িছে কণ্ঠশিল্পী মৌমিতা মিশ্ৰৰ। বুকিং কৰিবলৈ তাৰিখক লৈ মৌমিতাৰ পদূলিত ভিৰ কৰিছে আয়োজকে। পৰৱৰ্তী খবৰটো হৈছে আজি ছিংগাপুৰত মুখ্যমন্ত্ৰীৰ দ্বিতীয়টো দিন। এডভান্টেজ আছাম 2.0ৰ প্ৰচাৰৰ বাবে ছিংগাপুৰৰ চৰকাৰৰ উদ্যোগপতিৰে আলোচনা মুখ্যমন্ত্ৰীৰ। আজি ছিংগাপুৰৰ ৰোড শ্ব'ত অংশ ল'ব মুখ্যমন্ত্ৰীয়ে। বিনিয়োগকাৰীক জনাব আমন্ত্ৰণ। পৰৱৰ্তী খবৰটো হৈছে বন্ধ হ'ব খোৱা পানীৰ যোগান। মহানগৰীৰ ভিন্ন স্থানত 12 দিন বন্ধ থাকিব পানীৰ যোগান। 3টা পৰ্যায়ত পানী যোগান বন্ধ ৰাখিব জল বোৰ্ডে। 12ৰ পৰা 15 ফেব্ৰুৱাৰীলৈ, 19ৰ পৰা 22 ফেব্ৰুৱাৰীলৈ আৰু 25ৰ পৰা 28 ফেব্ৰুৱাৰীলৈ পানী যোগান বন্ধ। পাইপলাইন মেৰামতিৰ বাবে পানী যোগান বন্ধ ৰখাৰ সিদ্ধান্ত। পৰৱৰ্তী খবৰটো হৈছে 2025 চনৰ ICC চেম্পিয়ন ট্ৰফিৰ পৰা বাহিৰ হ'ল ভাৰতীয় বেগী বলাৰ যশপ্ৰীত বুমৰাহ। কঁকালৰ আঘাতৰ বাবে বাহিৰ হ'ল বুমৰাহ। যশপ্ৰীত বুমৰাহৰ স্থানত হৰ্ষিত ৰাণাৰ নাম ঘোষণা। পৰৱৰ্তী খবৰটো হৈছে ইংলেণ্ডৰ বিৰুদ্ধে অন্তিমখন এদিনীয়াত জয়ী ভাৰত। 142 ৰানৰ ব্যৱধানত বৃহৎ জয় টিম ইণ্ডিয়াৰ। আজিলৈ ইমানে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।